সুমি বিশালৰ মহাপ্ৰবঞ্চনাই ৰাজ্য জোকাৰি থকাৰ সময়তে বাক্সা জিলা কপালে এগৰাকী মহিলাই কপাই ক্ষান্ত নাথাকিল মাইনাও ব্ৰহ্ম নামৰ এই সুন্দৰী মহিলাগৰাকী অসম আৰক্ষীৰ মূৰৰ কামুৰণিৰো সৃষ্টি কৰিলে আসল ঘটনালৈ যাম তাৰ পূৰ্বে চাওক এই ফটোখন হাঁহিমুখীয়া মাইনাও ব্ৰহ্ম কাখৰ আলমাৰীত থাকে টকাৰ বান্দিল ইফালে যদি দুটা থাক আনফালে লেখি শেষ কৰিব নোৱাৰা 500 টকীয়া নোট আৰু এয়া চাওকচোন হাততো টকা সুন্দৰী মাইনাও কিউফালে আগুৰি আছে টকাই মুঠতে মানি হেতু হানি হে মুছলপুৰৰ এই মাইনাও ব্ৰহ্মৰো সুমি আৰু বিশালৰ দৰে আছে এক বিশাল প্ৰবঞ্চনাৰ কাহিনী অধিক লাভৰ আশা দেখুৱাই 8000 লোকক প্ৰবঞ্চনা কৰিছে সুন্দৰী মাইনাৱে প্ৰায় 100 কোটি টকা আত্মসাৎ কৰি স্বামীসহ মাইনাৰ পলায়ন ঘটনাটো বুজিবলৈ আপুনি অৱশ্যেই শুনিব লাগিব এওঁলোকৰ কথা এওঁলোক আহিছে মুছলপুৰ আৰক্ষী থানালৈ দেওবাৰে নিশা মাইনাও ব্ৰহ্মৰ বিৰুদ্ধে ইখনৰ পিছত সিখন এজাহাৰ দাখিল কৰিছে সদৰ আৰক্ষী থানা আমাৰ এই গোটেই মানে মুছলপুৰ অঞ্চলৰ বিভিন্ন গাঁৱৰ ৰাইজবিলাকৰ পৰা বিভিন্ন কথাৰে প্ৰলোভন এনেকৈ দি পেলাই তাৰমানে আমাৰ পৰা পইচা বহুতখিনি পইচা তাৰমানে আমি ভাবিব নোৱাৰোঁ তাৰমানে 100 কোটিৰো অধিক তাৰমানে আমাৰ পৰা তাৰমানে তেখেতে প্ৰলোভন দি তাৰমানে আমাৰ পৰা আদায় কৰি লৈছে তাৰপিছত আমাক এনেকৈ দিম কিবা দিম এনেকৈ এইবিলাক তাৰমানে কৈ পেলাই বহুত বিভিন্ন প্ৰকাৰৰ তাৰমানে প্ৰলোভন দি পইচা আদায় কৰিছে তাৰমানে তাৰপিছত আমি এতিয়া উপায় নাই এতিয়াতো তেখেতে পলাতক অৱস্থাত আছে 2 লাখ আছিল কি প্ৰলোভন দিছিল আপোনাক এই ট্ৰেডিঙত সোমাই কিনি মানে আমাক ইণ্টাৰেষ্ট দিব বুলি কৈছিল তাৰপিছত এতিয়া দিয়া নাই বন্ধ কৰি দিছে পইচাটো লগাবৰ কিমান বছৰ হ'ল বছৰ হোৱা নাই 6 মাহমান আছিলে কি কৈছিলে এনে দি থাকিব বুলি কৈছিল কি আশা দিছিলে আপোনাক আশা মানে ইণ্টাৰেষ্টটো দি থাকিব বুলি কৈছিলে দিয়া নাই এতিয়া অধিক লাভৰ আশা দেখুৱাই মাইনাও ব্ৰহ্মই স্বামী সমীন স্বৰ্গীয়াৰীৰে লগ লাগি প্ৰায় 8000 গ্ৰাহকৰ 100 কোটি টকা সংগ্ৰহ কৰি এতিয়া দুয়ো কৰিছে আত্মগোপন গ্ৰাহকৰ টকাৰে মাইনাওৰ স্বামীয়ে লৈছিল বিলাসী গাড়ী কিনিছিল কেইবা ঠাইতো মাটি মুছলপুৰত নিৰ্মাণ কৰিছিল অট্টালিকা মাইনাও ব্ৰহ্মৰ প্ৰবঞ্চনাৰ বলি হোৱা এইসকলৰ কথা শুনক কিদৰে সহজ সৰল লোকসকলক প্ৰবঞ্চনা কৰি ধন সংগ্ৰহ কৰিছিল মাইনাও ব্ৰহ্মই ঘটনা মানে আমাৰ তাৰমানে মাইনাও ব্ৰহ্ম এইটো তাৰমানে আমাৰ পৰা পইচা লৈছিল আৰু সুদ দিম বুলি পাছৰ সেই দিয়া নাই আৰু মানুহটো এতিয়া নায়ে মানুহটো আমাক লাগে তাৰমানে পইচাটো লাগে মানুহটো লাগে আমাক আপোনাৰ কিমান আছিলে 2,60,000 কি আশা দিছিল পইচাটো কি আশা মানে সেই তাৰমানে আমাৰ পৰা লৈছিল আৰু পইচাটো বিজনেছ কৰিব বুলি আর পয়সা লৈছিল না এই মাইনাও স্বর্গীয়ারিয়ে আমি আর পোৱা নাই না এতিয়া আৰু আমাক পইচাটো লাগে আৰু কিমানজন মানুহ লৈছিল কিমানজন মানে আছে বহুতজন কি লোভ দিছিল আপোনালোকক আমাৰ এনে মানে সুদ ইণ্টাৰেষ্ট দিম বুলি কৈ আছিল এতিয়া আৰু আমি পোৱা নাই এনেকুৱা আৰু পইচা কেনেধৰণে দিছিল আপোনালোকে পইচাটো মানে ডাইৰেক্ট কেছ পইচা দিয়াৰ আগতে পাম বুলি আশা কৰিছিল আমি দিম বুলি তাৰমানে লৈছিল নাই পইচাটো এক মাহ মানে এক মাহৰ আগত কলিয়ে পাম পইচাটো এনেকৈ কৈছিল আৰু আপোনাৰ কিমান আছিলে মোৰ 2 লাখ এইখিনিতে প্ৰশ্ন উঠে মাইনাও ব্ৰহ্ম নামৰ এই সুন্দৰী প্ৰবঞ্চকৰ স্বামীয়ে কৰে কি সমীন স্বৰ্গীয়াৰী কি কাম কৰিছিল তেখেতে শুনা চেপে আমাৰ এই দিহিৰা সমষ্টিৰ যুৱ বিজেপিৰ ট্ৰেজাৰাৰ আছিল তেখেতে শুনাইছে বৰ্তমানো আছে তেখেতে মানে ইউথ উইংছৰ বিজেপিৰ মানে ট্ৰেজাৰাৰ বিশাল সুমিকাণ্ড শুনিলে স্বপ্ননীলৰ প্ৰবঞ্চনাও দেখিলে তাৰ্কিক নামৰ এই প্ৰবঞ্চকটো পলাই ফুৰাৰ বাতৰি দেখিলে এইবাৰ মাইনাওৰ বাতৰি সুন্দৰী মাইনাওক দেখিলে আপুনি অৱশ্যে আৰক্ষীক খবৰ দিবলৈ নাপাহৰিব নহ'লে হাজাৰজনী চুমি মাইনাও সৃষ্টি হৈ সাধাৰণ জনতাৰ সাঁচতীয়া ধন লুটপাট কৰিব আৰু বহুতেই মুছলপুৰৰ পৰা সুবৰ্ণ পাঠকৰ ৰিপৰ্ট NB নিউজ
NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।